हेलो एवरीवन बीकेएस पाठशालात आपनालोকক स्वागतम जनालो जेनेके आपनालोके स्क्रीनत देखा पाइ आछे এটা নোটিস आपनालोके स्क्रीनत देखा पाइ आछे एटु নোটিসটো হল डाइरेक्टर অফ सेकेंडरी एडुकेशনৰ পৰা আৰু এটু আজি ডেটৰ হয় ডিজিটালি সাইন বাই মমতা হজাই 28/8/2025 তাৰিখৰ হয় এটু ইনফৰমেশন এটা দিয়া আছে যিবিলাক সাৰ্ভিস কৰি আছে এওঁলোকৰ কাৰণে আৰু যিবিলাক ডুৰিং সাৰ্ভিসৰ কৰা সময়ত যিবিলাক ডিগ্ৰী ডিপ্লোমা কৰিছিলে এওঁলোকে এনওসি যদি fill up কৰিছিলে এওঁলোকে সাবমিট কৰিবলৈ দিছে আৰু এটু এনওসি একানে দিবলৈ দিছে যেহেতু কোনোবা আগত গৈ ডিস্টারবেন্স বা কিবা প্রবলেম নহয় যেহেতু এতিয়া কেইদিনমান পিছত যেনেকৈ আপোনালোকে দেখা পাই আছে 6/9/2025 তাৰিখে এওঁলোকে লাষ্ট ডেট দিছে তাৰ পিছত কেইদিনমান পিছত হ'ব পাৰে ফাইনেল লিষ্ট ওলাই যাব পাৰে সেই কাৰণে এওঁলোকে সব ফৰ্মেলিটিটো কৰি আছে পিডব্লিউডি ভেৰিফিকেশন হ'ব বুলি শুনিছো আৰু লগতে পিডব্লিউডি ভেৰিফিকেশনৰ কেজনৰ মাতিছিলেও যেহেতু আপোনালোকে আপডেট পাই থাকিব যদি কিবা নোটিস আহে মই যেহেতু মই আপডেট কৰিম আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে ইয়াত কি লিখিছে মই ইয়াৰ বিষয়ত আলোচনা কৰি দিওঁ তাৰ পিছত মই পিডব্লিউডি ক্যান্ডিডেটৰ বিষয়টো কম নেক্সট ভিডিঅ'ত This is for information to all the in-service candidate of TETCAM recruitment test 2020-24 whose candidate have been accepted in respective journal document verification center for furthering processing যিবিলাকে ডিফারেন্ট জর্নালে কি কৰিছিলে ভেৰিফিকেশন সেন্টাৰত গৈ ভেৰিফিকেশন কৰিছিলে আৰু একসেপ্টেড হৈছিলে হেবিলাকৰ কি কৰিছে এনওসি যিবিলাক সাৰ্ভিস কৰে তেওঁলোকে দিবলৈ দিছে লগতে আৰু জুনে চাকৰি কৰি আছিল who have acquired any educational professional qualification as well as diploma degree courses during service period or working in different department under the government are hereby requested to submit the following documents with an application to the office of the undersigned physically on before 6/09/2025 ইয়াৰ আগত 6 তাৰিখৰ আগত আপোনালোকে কি কৰিব লাগিব ডিগ্ৰী ডিপ্লোমা যিবিলাকে কৰিছিলে তেওঁলোকে এনওসি যদি জমা কৰিছিলে আৰু জমা কৰা নাই তেওঁলোকে উলাই ৰাখিছিলে তেওঁলোকে জমা দিব লাগিব লগতে আপোনালোকে যিবিলাকৰ ভেৰিফিকেশন হৈছিল এনওসি দিব লাগিব কাৰণটো হল বহুতে এনওসি তেতিয়া দিব পৰা নাছিলে পিজিটি বা জিটি ভেৰিফিকেশনৰ সময়ত কিন্তু বহুতে দিছিলে কিন্তু একসেপ্ট কৰা নাই কৰিছে কিন্তু তেওঁলোকে কৈছিলে যে আগত গৈ আপোনালোকে এলপি যদি কৰে ডিডব্লিউ অফিসৰ পৰা বনাই ল'ব বা হাই স্কুলৰ পৰা হাই সেকেন্ডাৰী যিবিলাক কৰে এওঁলোকে বনাবলৈ দিছিলে এইবিলাকৰ আকো মানে তেওঁলোকৰ বিচাৰিছে যেহেতু ক্লেৰিফাই কৰিব বিচাৰিছে যে ক্লেৰিফিকেশন হৈ যাওক যে এওঁতৰ আছে নে নাই যদি আছে তেনেহলে একো প্ৰবলেম নহয় যেতিয়া উলাই দিব তেওঁলোকে প্ৰবলেম উলালে বহুত দিগদাৰিত হ'ব যেতিয়া লিষ্টখন উলালে কাৰণ হল আজি জানে আপোনালোকে আজিকালি সৰু কাৰণতে কেছ হৈ যায় এখানে সব সিস্টেমেটিক প্রসেসত হৈ আছে 6/9/2025 তাৰিখে তেওঁলোকে লাষ্ট ডেট দিছে আৰু হেতু সব দিব লাগিব ফিজিক্যালি আপোনাৰ উইথ এপ্লিকেশন দিব লাগিব আপোনালোকৰ গুটে ডকুমেন্টস মানে এই যিখিনি বিচাৰিছে সেইখিনিয়ে সেলফ এটেস্টেড হ'ব লাগিব আৰু যিখিনি আছে কম্পিটেন্ট অথৰিটি হ'ব লাগিব দুই নম্বৰটো হল যিবিলাকে মানে প্ৰথমটো এইবিলাক যিবিলাক ডিগ্ৰী ডিপ্লোমা বিলাক কৰিছিলে এলোকৰ কাৰণে প্ৰথমটো লাগিব যিবিলাকৰ ডিগ্ৰী ডিপ্লোমা নাই খালি এনওসি কাৰণে প্ৰবলেম হৈছে 2 3 4 লাগিব এলোকে কি কৰিব লাগিব এনওসি যেহেতু ইমেইলত আহিছিল আপোনালোকে ডাউনলোড কৰি এটু সেলফ এটেস্টেড কৰি আপোনালোকে জমা দিব লগতে তাৰ লগত এপ্লিকেশন ফৰ্ম এট দা টাইম অফ সাবমিশন অফ অনলাইন এপ্লিকেশন আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন কৰিছিলে তেতিয়াৰ এটা ফৰ্ম দি হৈছিলে হেতু লগতে এটাচ কৰি দিব লাগিব এনওসি লগত তাৰ ওপৰত এপ্লিকেশন থাকিব তাৰ লগত এটা আৰু থাকিব আপোনালোকৰ যোনটো একসেপ্ট কৰিছিলে নাই হেখিনি লিখা আছিল হেতু এটা আপোনালোকে জেৰেক্স দিব লাগিব লগতে এটাচ কৰি হেখিনি কৰি পেলাই আপোনালোকে আন্ডাৰসাইন 6 তাৰিখ উইদাউট ফেল মানে আপোনালোকে জমা দিব লাগিব যদি 6 তাৰিখ পিছত যদি আপোনালোকে যায় একসেপ্ট কৰা নহব হেখিনি ডাটা দিছে আৰু আপোনালোকে মই যেহেতু আপডেট কৰিছো আপোনাৰ ওচৰতে আৰু যদি কিবা জানিব লগা আছে আপোনালোকে কমেন্ট কৰিব জনাব মই নিশ্চয় আপোনালোকৰ সলভ কৰিব বিচাৰিম কোৱেশ্চনৰ উত্তৰটো আৰু শেয়াৰ কৰি দিব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।